हेलो फ्रेंड्स आरम्भ करिछु क्लास 9 त्रिभुज चैप्टारर किछुमान गुरुत्वपूर्ण अंक इम्पर्टेन्ट अंक 7.3 4 নম্বৰ अंकटू प्रश्नटुत आछे BE आरु CF एटा त्रिभुज ABCर दुडाल समान उन्नति बुली कले इयात 90 डिग्री थाके सर्वसम्मतार ह क बा विधि व्यवहार करी प्रमाण करा जे ABC त्रिभुजटु समद्विबाहु आमी ह क बा विधि जिटु आसिले आमार राइट RHS जिटु विधि आसिले राइट एंगल हाइपोटेनस साइड हे विधिटु व्यवहार करी आमी देखाब লাগিব ABC त्रिभुजटुर दुटा बाहु समान समद्विबाहु माने दुटा बाहु समान आमी देखाब লাগিব त अंकटु केनेके करिब লাগিব बुझि लोआ प्रथमते आमी एटा चित्र आकिम चित्रটো आकिम जेटु प्रमाण কৰিবলৈ দিয়ে সেই চিত্ৰটো প্ৰথমতে আঁকি দিব লাগে আঁকিব লাগে সমদ্বিবাহু ত্রিভুজ প্রমাণ কৰিব লাগে সমদ্বিবাহু ত্রিভুজ গতিকে আমি প্ৰথমতেই সমদ্বিবাহু ত্রিভুজ এটা আঁকি দিম এটো আঁকিলে এটা সমদ্বিবাহু ত্রিভুজ এ বি সি সমদ্বিবাহু ত্রিভুজ এটা আঁকিলো তে প্ৰশ্নটোত মন কৰা বিই আৰু সিএফ এটা ত্রিভুজ এবিসিৰ দুডাল সমান উন্নতি BE আঁকিলে এটা উন্নতি ইয়াত 90 ডিগ্রি আছে CF আঁকিলে এটা উন্নতি এটু BE আর এটু CF এটু 90 ডিগ্রি আছে আর এই দুটা সমান BE আর CF এই দুটা সমান BE আর CF সমান তে সর্বসমতার হক বা বিধি ব্যবহার কৰি প্রমাণ কৰিব লাগে ABC ত্রিভুজটো সমদ্বিবাহু প্রথমতে বিয়ে সূত্রটো লিখিব লাগিবই বিয়ে সূত্র প্রশ্ন যেনেকে আছে তেনেকে লিখিলেই হল তার পিছত আহিব প্রমাণ আমি দেখাব লাগিব ত্রিভুজটো সমদ্বিবাহু মানে দুটা বাহু সমান AB আৰু AC সমান দেখাব লাগিব তে আগতে আমি যেনেকে অঙ্কবিলাক কৰিছিলো যে AB কোন ত্রিভুজত আছে সেই ত্রিভুজটো লৈছিলো আৰু AC কোন ত্রিভুজত আছে সেই ত্রিভুজটো লৈছিলো এই অঙ্কটোৰ ক্ষেত্ৰত তেনেকে ললে নহব ইয়াত আমি বেলেগ ধৰণে কৰিব লাগিব যেহেতু হক বা বিধি ব্যৱহাৰ কৰিব লাগিব গতিকে আমি ইয়াত ত্রিভুজ লম BCE ত্রিভুজটো লম ত্রিভুজ BCE আৰু ত্রিভুজ CBF এই ত্রিভুজটো লম CBF এতিয়া এই দুটা ত্রিভুজতেই এটা 90 ডিগ্রি কোণ আছে BCE ত্রিভুজটো ললে ইয়াত এই কোণটো 90 ডিগ্রি এঙ্গল BEC এঙ্গল BEC সমান সমান CBF ত্রিভুজটোত এইটোত এই কোণটো 90 ডিগ্রি BFC ইয়াত লিখিম এঙ্গল BFC প্রত্যেকই 90 ডিগ্রি তে এটো হইছে সমকোণ তো সমকোণ 90 ডিগ্রি মানে সমকোণৰ পৰা হটো আহিল তাৰ পিছত লাগিব ক মানে কৰ্ণ তে 90 ডিগ্রিৰ সন্মুখত যেটো থাকে হেতু হয় কৰ্ণ তে BCE ত্রিভুজৰ এটো 90 ডিগ্রি হলে BC হ'ব কৰ্ণ 90 ডিগ্রিৰ সন্মুখত আছে এটো BC হ'ব কৰ্ণ BC সমান সমান আকৌ CBF ত্রিভুজৰ এটো 90 ডিগ্রিৰ সন্মুখত আছে BC গতিকে BC হ'ব কৰ্ণ BC = BC এটো কৈছে কৰ্ণ সাধারণ কর্ণ দুটার কর্ণ একেটাই গতিকে এক সাধারণ কর্ণ ইয়ার পর ক আহিল এতিয়া লাগিব এটা বাহু সমান BCE ত্রিভুজৰ BE বাহু সমান সমান CBF ত্রিভুজৰ CF বাহু এই দুটা বাহু সমান কারণ প্রশ্নতে দিয়া আছিল যে BE আৰু CF দুডাল সমান উন্নতি তো প্রশ্নতে দিয়া আছে তে 1 2 3 জোড়া বস্তু সমান পাইছো গতিকে তলত লিখিব পাৰিম এতেকে ত্রিভুজ BCE সৰ্বাংগ সম ত্রিভুজ CBF কোনটো শর্ত মতে
এইটো এংগুল, এইটো সাইড, সাইড এংগুল সাইড। শর্তমতে ত্রিভুজ দুটা হরভঙ্গম হৈছে। এতিয়া আমি দেখাব লাগিব এ বি ইকুৱেল এ চি। এইটো দেখাবলৈ হলে চোৱা, যেহেতু এই ত্রিভুজ দুটা সমান, গতিকে এই ত্রিভুজত বি সি ই ত্রিভুজটো ললে তাত সি কোণটো আছে, এংগুল সি সমান সমান সি বি এফ ত্রিভুজটো ললে বি কোণটো আছে, এংগুল বি। যেহেতু ত্রিভুজ দুটা সমান, গতিকে এই কোণ দুটা সমান হ'ব চি পি চি টি। এতিয়া যেহেতু এ বি চি ত্রিভুজৰ দুটা কোণ সমান হৈছে, বি কোণ আৰু চি কোণ সমান হৈছে, গতিকে দুটা বাহু সমান হ'ব। চি কোণৰ সন্মুখত আছে এ বি বাহু আৰু বি কোণৰ সন্মুখত আছে এ চি বাহু। গতিকে আমি ইয়াত লিখিব পাৰিম এ বি ইকুৱেল এ চি। চি কোণৰ সন্মুখত এ বি বাহু, বি কোণৰ সন্মুখত এ চি বাহু। গতিকে এ বি ইকুৱেল এ চি ইয়াত লিখিব লাগিব সমান কোণৰ বিপৰীত বাহু। সমান সমান কোণ থাকিলে বিপৰীত বাহুবিলাকো সমান হয়। আশা কৰোঁ ছাত্ৰ ছাত্ৰীয়ে অংকটো ভালদৰে বুজি পাইছে। মই দিয়া ভিডিঅ'বিলাক ইউটিউবত কেনেকৈ বিচাৰিব লাগিব বুজি লোৱা। প্ৰথমতে মোবাইলত থকা ইউটিউব আইকনটোত গৈ টিপি দিলে এনেকৈ পৃষ্ঠাখন খুলি আহিব। তাৰপিছত ওপৰত যিটো সাৰ্চ বটনটো দেখিছা, তাত টিপি দিলে লিখিবলৈ ঠাই আহিব। তাত লিখিব লাগিব SEBA স্পেচ দি পেলাই GONIT লিখি সেই তলত থকা সাৰ্চ বটনটোত আকৌ এবাৰ টিপি দিলে এনেকৈ এটা পৃষ্ঠা খুলি আহিব। এই পৃষ্ঠাটোত যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। তাৰপিছত তোমালোকে তাত টিপি দিলে মোৰ চেনেলটো খুলি আহিব। চেনেলটোৰ ওপৰত তোমালোকে প্লেলিষ্ট বুলি লিখি থকা দেখা পাইছা। প্লেলিষ্টত টিপি দিলে তাত থকা ভিডিঅ'বিলাক চেপ্টাৰ ৱাইজ আহি যাব। তাত ক্লাছ 10, চেপ্টাৰ 9, ক্লাছ 9, চেপ্টাৰ 7, ক্লাছ 10, চেপ্টাৰ 7, ক্লাছ 9, চেপ্টাৰ 6, এনেকৈ গোটেইবিলাক চেপ্টাৰ ৱাইজ ভিডিঅ'বিলাক আহি যাব। তাৰ পৰা তোমালোকে সুবিধা অনুযায়ী ভিডিঅ'বিলাক এফালৰ পৰা চাব পাৰিবা। সময় অতিবাহিত নকৰি আমি এই চেপ্টাৰৰে 7.3 চেপ্টাৰৰে 5 নম্বৰ অংকটো কৰিম। প্ৰশ্নটোত আছে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ। এটা ত্ৰিভুজৰ দুটা বাহু সমান দিয়া আছে, য'ত এ বি ইকুৱেল এ চি। এ বি আৰু এ চি সমান, সেইটো দিয়া আছে। এ পি লম্ব বি চি আঁকি দেখুওৱা যে এংগুল বি ইকুৱেল এংগুল চি। এ পি লম্ব বি চি আঁকিব লাগিব। বি চিৰ ওপৰত ইয়াৰ পৰা এটা লম্ব টানিব লাগিব এ পি। তাৰপিছত দেখাব লাগিব এংগুল বি ইকুৱেল এংগুল চি। যেহেতু ভিডিঅ'বিলাকৰ জৰিয়তে কেৱল ইম্পৰ্টেণ্ট অংকবিলাকহে কৰা হৈ আছে, গতিকে এইবিলাক অংক তোমালোকে ভালদৰে শিকিব লাগিব। এইবিলাক অংকৰ পৰা এটা অংক বাদ দিব নোৱাৰিবা, শিকিব লাগিব। অংকটো কৰিবলৈ হ'লে প্ৰথমতে এটা ত্ৰিভুজ আঁকিম, সমদ্বিবাহু ত্ৰিভুজ এটা আঁকিম। এইটো এটা ত্ৰিভুজ আঁকিলো এ বি চি। সমদ্বিবাহু ত্ৰিভুজ আঁকিলো। প্ৰশ্নটোলৈ মন কৰা, এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ য'ত এ বি ইকুৱেল এ চি। এই এ বি আৰু এই এ চি এই বাহু দুটা সমান দিয়া আছে প্ৰশ্নত। এতিয়া এ পি লম্ব বি চি আঁকিলো। তাৰমানে এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। দেখুওৱা যে এংগুল বি ইকুৱেল এংগুল চি। দেখাব লাগিব এংগুল বি আৰু এংগুল চি সমান। এই অংকটো একেবাৰে সহজ হ'ব। প্ৰথমতে বিয়োগ সূত্ৰ লিখি ল'ম। প্ৰশ্নত যেনেকৈ আছে তেনেকৈ লিখিলেই হ'ল। তাৰপিছত আহিব প্ৰমাণ। প্ৰমাণত দেখাব লাগিব এংগুল বি ইকুৱেল এংগুল চি। এংগুল বি কোন ত্ৰিভুজত আছে? এ বি পি ত্ৰিভুজত আছে। এ বি পি ত্ৰিভুজটো ললো। ত্ৰিভুজ এ বি পি। আৰু চি কোনটো কোন ত্ৰিভুজত আছে? এ চি পি ত্ৰিভুজত আছে। ত্ৰিভুজ এ চি পি ললো। তিনিযোৰা বস্তু সমান দেখাম। প্ৰথমতে সাধাৰণ বাহুটো ল'ম। এইটোতো এ পি আছে, এইটোতো এ পি আছে। এই ত্ৰিভুজটোতো এ পি বাহু আছে, এই ত্ৰিভুজটোতো এ পি বাহু আছে। গতিকে আমি ইয়াত লিখি দিম এ পি ইকুৱেল এ পি। এইটো হৈছে সাধাৰণ বাহু।
তাৰপিছত এই ত্ৰিভুজটোত এ বি আছে, এই ত্ৰিভুজটোত এ চি আছে। এ বি ইকুৱেল এ চি, এইটো প্ৰশ্নতে দিয়া আছে। তাৰপিছত এই ত্ৰিভুজটোত এটা 90 ডিগ্ৰী আছে, এই ত্ৰিভুজটোত এটা 90 ডিগ্ৰী আছে। এই ত্ৰিভুজটোৰ 90 ডিগ্ৰীটোৰ নাম হ'ল বি পি এ। এংগুল বি পি এ ইকুৱেল এই ত্ৰিভুজটোৰ 90 ডিগ্ৰীটোৰ নাম হৈছে চি পি এ। এংগুল চি পি এ প্ৰত্যেকেই 90 ডিগ্ৰী। তিনিজোৰা বস্তু আমি পাই গ'লো। 1 2 3 জোৰা বস্তু পালো। গতিকে ওপৰৰ পৰা চাই চাই এই শাৰীটোৰ পৰা লিখি দিম আমি এতেকে ত্ৰিভুজ এ বি পি সৰ্বাংগসম ত্ৰিভুজ এ চি পি। এইটো হৈছে বাহু, বাহু কোণ। গতিকে আমি লিখি দিম 60 এংগুল 60। যেহেতু ত্ৰিভুজ দুটা সমান হৈছে, এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ সমান, এই ত্ৰিভুজ দুটা সমান, গতিকে এই ত্ৰিভুজৰ বি কোণ এই ত্ৰিভুজৰ চি কোণৰ লগত সমান হ'ব। ইয়াত লিখিম এংগুল বি ইকুৱেল এংগুল চি। ইয়াত আহে চি পি চি টি। আশা কৰোঁ ছাত্ৰ ছাত্ৰীয়ে অংকটো ভালদৰে বুজি পাইছে। সময় অতিবাহিত নকৰি আমি 7.4 চেপ্টাৰটোলৈ আগবাঢ়িম। 7.4 চেপ্টাৰৰ অংকবিলাক কৰিবলৈ হ'লে আগতে এটা বস্তু বুজি ল'ব লাগিব। বস্তুটো হৈছে এনেকুৱা ধৰণৰ। ধৰি লৈছো এইটো এটা ত্ৰিভুজ। এনেকে এটা মই ত্ৰিভুজ আঁকিলো। নাম দিলো এ বি চি। এতিয়া এই ত্ৰিভুজটোত তিনিটা কোণ আছে। ধৰি লৈছো এইটো 1 নম্বৰ কোণ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ। এতিয়া ইয়াত দেখিব পাৰিছা 1 নম্বৰ কোণটো বেছি ডাঙৰ আৰু 3 নম্বৰ কোণটো আটাইতকৈ সৰু। গতিকে আৰু এটা বস্তু দেখিব পাৰিছা 1 নম্বৰ কোণৰ বিপৰীত বাহু যিটো আছে, সেই বিপৰীত বাহুটো আটাইতকৈ দীঘল আৰু 3 নম্বৰ কোণৰ বিপৰীতে যিটো বাহু আছে এ বি, এইটো আটাইতকৈ চুটি। এতিয়া আমি বুজিব পাৰিছো যিটো কোণ আটাইতকৈ ডাঙৰ থাকে সেই কোণৰ বিপৰীত বাহুটো আটাইতকৈ দীঘল থাকে আৰু যিটো কোণ আটাইতকৈ সৰু থাকে সেই কোণৰ বিপৰীত বাহুটো আটাইতকৈ সৰু থাকে। এতিয়া আমি এনেকে লিখিব পাৰিম ইয়াত এংগুল এ গ্ৰেটাৰ দেন এংগুল চি। এ কোণটো ডাঙৰ, চি কোণটো সৰু। গতিকে এ কোণৰ বিপৰীতে বাহুটো আছে বি চি। গতিকে বি চি গ্ৰেটাৰ দেন চি কোণৰ বিপৰীতে বাহু আছে এ বি। তাৰমানে যিটো কোণ ডাঙৰ থাকে সেই কোণৰ বিপৰীত বাহুটো ডাঙৰ, যিটো কোণ সৰু থাকে সেই কোণৰ বিপৰীত বাহুটো সৰু। বা ওলোটাকৈ আমি এনেকেও লিখিব পাৰিম যে বি চি গ্ৰেটাৰ দেন এ বি। এই বি চিটো প্ৰত্যক্ষ কৰিব পাৰিছা, বি চি বাহুটো এ বি বাহুতকৈ দীঘল, গতিকে ডাঙৰ চিন দিছো। বি চিৰ সন্মুখত কোনটো কোণ আছে? এংগুল এ। এংগুল এ গ্ৰেটাৰ দেন এ বিৰ সন্মুখত কোনটো কোণ আছে? এংগুল চি। তাৰ মানে মূল কথাটো এইটোৱেই যে ডাঙৰ কোণৰ বিপৰীত বাহুটো সদায় ডাঙৰ থাকিব আৰু সৰু কোণৰ বিপৰীত বাহুটো সদায় সৰু থাকিব, চুটি থাকিব। বা ওলোটাকৈ ক'লে আমি এনেকৈ ক'ব পাৰিম যে যিটো বাহু দীঘল থাকিব, দীঘল বাহুৰ বিপৰীত কোণটো ডাঙৰ আৰু চুটি বাহুৰ বিপৰীত কোণটো সৰু। এইখিনি কনচেপ্টৰ দ্বাৰা আমি 7.4 চেপ্টাৰৰ অংকবিলাক কৰিম। আৰম্ভ কৰিছো 7.4ৰ 1 নম্বৰ অংকটো। চিত্ৰটো এইটো নহয়, কিন্তু 1 নম্বৰ অংকটো দেখুৱা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কৰ্ণই হ'ল দীৰ্ঘতম বাহু। সমকোণী ত্ৰিভুজ মানে যাৰ এটা কোণ 90 ডিগ্ৰী। এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব আৰু দেখাব লাগিব কৰ্ণটোৱেই হ'ল দীৰ্ঘতম বাহু, মানে কৰ্ণটোৱে আটাইতকৈ দীঘল বাহু বুলি আমি প্ৰমাণ কৰিব লাগিব। অংকটো কেনেকে কৰিব লাগিব বুজি লোৱা। প্ৰথমতে এটা আমি সমকোণী ত্ৰিভুজৰ চিত্ৰ আঁকিম। ধৰি লৈছো এইটো এটা সমকোণী ত্ৰিভুজ এ বি চি।
আৰু এই কোণটো 90 ডিগ্ৰী। এইটো যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো হ'ব কৰ্ণ, এইটো কৰ্ণ। আমি দেখাব লাগিব কৰ্ণ যিডাল আছে এচিটো আটাইতকৈ দীঘল, মানে এচি এ বিতকৈও ডাঙৰ বি চিতকৈও ডাঙৰ, এইটো আমি প্ৰমাণ কৰিব লাগিব। যেহেতু প্ৰশ্নত এ বি চি এইবিলাক কথা উল্লেখ কৰা হোৱা নাই, গতিকে এ বি চি এইবিলাক আমি ধৰি লৈছো। গতিকে বিশেষ সূত্ৰটো আমি ইয়াত লিখি ল'ম। বিশেষ সূত্ৰ, এতিয়া প্ৰশ্নৰ পৰা চাই বিশেষ সূত্ৰটো লিখিলে নহ'ব, বিশেষ সূত্ৰটো ইয়াত এনেকে লিখিব লাগিব। প্ৰশ্নটোত আছে দেখুওৱা যে সমকোণী ত্ৰিভুজৰ, সমকোণী ত্ৰিভুজটো ধৰি লৈছো আমি এ বি চি। ইয়াত লিখিম ধৰু সমকোণী ত্রিভুজ এ বি সির এংগল বি 90 ডিগ্ৰী। কোনটো কোণ 90 ডিগ্ৰী সেইটো উল্লেখ কৰি দিব লাগিব। এংগল বি 90 ডিগ্ৰী। তে প্ৰমাণ কৰা যে দীৰ্ঘতম কৰ্ণটোৱেই হ'ল দীৰ্ঘতম বাহু, এইটো প্ৰমাণ কৰিব লাগে। গতিকে আমি ইয়াত লিখিম প্ৰমাণ কৰিব লাগে যে কৰ্ণ হৈছে ইয়াত এচি গ্ৰেটাৰ দেন এ বি। কৰ্ণ এচি কৰ্ণটো এ বিতকৈ ডাঙৰ আৰু এচি কৰ্ণটো বি চিতকৈও ডাঙৰ, এই বস্তুটো আমি প্ৰমাণ কৰিব লাগিব। এচি গ্ৰেটাৰ দেন এ বি, এচি গ্ৰেটাৰ দেন বি চি, এইটো প্ৰমাণ কৰিব লাগিব। তাৰপিছত আহিব প্ৰমাণ প্ৰমাণত আহিব সমকোণী ত্রিভুজ এ বি সির এংগল বি সমান সমান 90 ডিগ্ৰী। বি কোণটো হৈছে 90 ডিগ্ৰী। আমি জানো এটা ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয়। এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এংগল বি আছে 90 ডিগ্ৰী, গতিকে বাকী দুটা কোণ মিলি পেলাই হ'ব 90 ডিগ্ৰী। এইটো অকলে 90 ডিগ্ৰী লৈ গ'ল, গতিকে বাকী দুটাত 90 ডিগ্ৰী থাকিব, 90 আৰু 90 180 হ'ব। গতিকে আমি এনেকে লিখিব পাৰিম এতেকে এংগল এ প্লাছ এংগল চি সমান সমান 90 ডিগ্ৰী। ইয়াত এটা কোণ অকলে 90 ডিগ্ৰী হৈছে আৰু ইয়াত দুটা কোণ মিলি পেলাই যোগ হৈ পেলাই 90 ডিগ্ৰী হৈছে। গতিকে বি কোণটো যিটো 90 ডিগ্ৰী আছে সেইটো এ কোণতকৈও ডাঙৰ হ'ব, চি কোণতকৈও ডাঙৰ হ'ব। বা এতেকে আমি লিখিব পাৰিম এংগল বি গ্ৰেটাৰ দেন এংগল চি, আৰু লিখিব পাৰিম এংগল বি গ্ৰেটাৰ দেন এংগল এ। তাৰমানে বি কোণটো চি কোণতকৈও ডাঙৰ, বি কোণটো এ কোণতকৈও ডাঙৰ, এই কথাটো আমি লিখিব পাৰিম। এতিয়া চিত্ৰটো লৈ চালে দেখিব পাৰিছা বি কোণৰ সন্মুখত আছে এ চি। ইয়াত আমি লিখিম এ চি গ্ৰেটাৰ দেন আছে, গ্ৰেটাৰ দেন দিছো। চি কোণৰ সন্মুখত আছে এ বি, এ চি গ্ৰেটাৰ দেন এ বি। আৰু আকৌ বি কোণৰ সন্মুখত আছে এ চি গ্ৰেটাৰ দেন এ কোণৰ সন্মুখত আছে বি চি। ইয়াত লিখিম আমি বি চি। যিটো প্ৰমাণ কৰিব লাগে প্ৰমাণটো হৈ গ'ল। আমি প্ৰমাণ কৰিব লাগে এ চি গ্ৰেটাৰ দেন এ বি, এ চি গ্ৰেটাৰ দেন বি চি। ইয়াত লিখিছো এ চি গ্ৰেটাৰ দেন এ বি, এ চি গ্ৰেটাৰ দেন বি চি, আমি পাই গৈছো। তে ইয়াত মেইন বস্তুটো হৈছে এইটো বুজিব লাগে যে ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলেহে 180 ডিগ্ৰী হয়। এতিয়া এই ত্ৰিভুজৰ ক্ষেত্ৰত অকল এংগল বি টোতে আছে 90 ডিগ্ৰী, গতিকে বাকী দুটা কোণ মিলি পেলাই 90 হ'ব, কাৰণ 90 90 180 হ'ব লাগিব। এতিয়া দুটা কোণ যোগ কৰি 90 ডিগ্ৰী পাইছো আৰু এটা কোণ অকলে 90 ডিগ্ৰী, গতিকে অকলে যিটো 90 ডিগ্ৰী আছে সেই কোণটো এই দুটা কোণতকৈও ডাঙৰ, এ কোণতকৈও ডাঙৰ, চি কোণতকৈও ডাঙৰ। সেই কনচেপ্টটো আমি ইয়াত ব্যৱহাৰ কৰিছো যে বি কোণ গ্ৰেটাৰ দেন চি কোণ, আকৌ বি কোণ গ্ৰেটাৰ দেন এ কোণ। তাৰপৰা আমি প্ৰমাণটো কৰিব পাৰিছো। অংকটো আকৌ এবাৰ ভালদৰে চাই লোৱা প্ৰথমৰ পৰা। এই ভিডিঅ'টোতে আমি আৰু এটা অংক কৰিম 7.4ৰ 2 নম্বৰ অংকটো। প্ৰশ্নটো আছে এনেকুৱা, চিত্ৰটো এইটো দিয়া আছে, হলেও পৰীক্ষাত দিয়া নাথাকিবও পাৰে। ত্ৰিভুজ এ বি চিৰ
এ বি আৰু এ চি বাহুক ক্ৰমে পি আৰু কিউ বিন্দুলৈ বঢ়াই দিয়া হৈছে। এ বি চি ত্ৰিভুজ এটা আঁকি এ বি বাহুক পি বিন্দুলৈ আৰু এ চি বাহুক কিউ বিন্দুলৈ বঢ়াই দিয়া হৈছে। তদুপৰি এংগুল পি বি চি লেছ দেন এংগুল কিউ চি বি, পি বি চি এই কোণটো লেছ দেন কিউ চি বি এইটোতকৈ সৰু, এই কোণটোতকৈ সৰু। তে দেখুৱা যে এ চি গ্ৰেটাৰ দেন এ বি, আমি দেখাব লাগে এ চি গ্ৰেটাৰ দেন এ বি। অংকটো কেনেকৈ কৰিব লাগিব বুজি লোৱা। প্ৰথমতে আমি প্ৰশ্নটোত দিয়া ধৰণে চিত্ৰটো কেনেকৈ আঁকিব লাগিব দেখুৱাই দি আছো। ত্ৰিভুজ এ বি চিৰ প্ৰথমতে এটা ত্ৰিভুজ এ বি চি আঁকিছো। এইটো আঁকিলো এটা ত্ৰিভুজ এ বি চি, এ বি চি। এ বি আৰু এ চি বাহুক ক্ৰমে পি আৰু কিউ বিন্দুলৈ বঢ়াই দিয়া হৈছে। এ বি বাহুক বঢ়াই দিয়া হৈছে পি বিন্দুলৈ আৰু এ চি বাহুক বঢ়াই দিয়া হৈছে কিউ বিন্দুলৈ। তদুপৰি এংগুল পি বি চি বুলি ক'লে এই কোণটো, কিউ চি বি বুলি ক'লে এই কোণটো বুজাইছে। এই কোণটোতকৈ সৰু দিয়া আছে, আমি দেখাব লাগিব এ চি গ্ৰেটাৰ দেন এ বি। এই কোণটো এই বাহুটোতকৈ ডাঙৰ। প্ৰথমতে বি এ সূত্ৰ প্ৰশ্নত যেনেকৈ আছে তেনেকৈ লিখিলেই হ'ল চাই। তাৰপিছত আহিব প্ৰমাণ। যিহেতু আমাক দিয়া আছে এংগুল পি বি চি লেছ দেন এংগুল কিউ চি বি, কথাটো আমাক দিয়া আছে যে এংগুল পি বি চি লেছ দেন এংগুল কিউ চি বি। এইটো আমি ক'ৰ পৰা পাইছো? দিয়া আছে, প্ৰশ্নতে দিয়া আছে। এটা বস্তু বুজি লোৱা, ধৰি লৈছো এইটো হৈছে 2 আৰু এইটো হৈছে 3। তাৰপিছত 2 হৈছে সৰু, 3 হৈছে ডাঙৰ, লেছ দেন 2 লেছ দেন 3। কিন্তু যদি এনেকৈ থাকে -2 আৰু -3, তেতিয়াহ'লে ইয়াত গ্ৰেটাৰ দেন হৈ যাব। -2 হ'ব ডাঙৰ, -3 হ'ব সৰু। তাৰমানে সৰু সংখ্যাৰ আগত মাইনাছ থাকিলে এইটো ডাঙৰ হৈ যায় আৰু ডাঙৰ সংখ্যাৰ আগত মাইনাছ থাকিলে এইটো সৰু হৈ যায়। এতিয়া ইয়াতো যদি আমি দুয়োটাত মাইনাছ দিওঁ, মাইনাছ এংগুল পি বি চি আৰু মাইনাছ এংগুল কিউ চি বি, তেতিয়াহ'লে লেছ দেনটো হৈ যাব গ্ৰেটাৰ দেন। এতিয়া আমি দুয়োফালে 180 লগাই দিম। 180 মাইনাছ এংগুল পি বি চি গ্ৰেটাৰ দেন 180 মাইনাছ এংগুল কিউ চি বি। এনেকৈ আমি কৰিব পাৰোঁ। এতিয়া চিত্ৰটোলৈ মন কৰিবা, এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব, কাৰণ এই দুটা ৰৈখিক জোৰ। এতিয়া 180 ডিগ্ৰীৰ পৰা যদি এই কোণটো বাদ দিয়া হয়, তেতিয়াহ'লে এই কোণটো থাকিব। 180 মাইনাছ পি বি চি, 180ৰ পৰা পি বি চি এই কোণটো বাদ দিছোঁ, এই কোণটো থাকিব, এংগুল এ বি চি। আমি লিখিব পাৰিম ইয়াত এংগুল এ বি চি গ্ৰেটাৰ দেন। ঠিক তেনেকৈ 180ৰ পৰা যদি আমি এই কোণটো বাদ দিওঁ, তেতিয়াহ'লে এই কোণটো থাকিব, এংগুল এ চি বি। এতিয়া এ বি চি গ্ৰেটাৰ দেন এ চি বি পাইছোঁ। এ বি চি কোণটো এইটো, এই কোণটোৰ সন্মুখত আছে এ চি বাহু, ইয়াত লিখিব পাৰিম এ চি, আৰু গ্ৰেটাৰ দেন এ চি বি কোণটো এইটো, এই কোণটোৰ সন্মুখত আছে এ বি বাহু, ইয়াত আমি লিখিব পাৰিম এ বি। যিটো প্ৰমাণ কৰিব লাগে, প্ৰমাণটো হৈ গ'ল। ইয়াত লিখি দিব লাগিব ব্ৰেকেটত যে ডাঙৰ কোণৰ বিপৰীত বাহু ডাঙৰ, ডাঙৰ কোণৰ বিপৰীত বাহু ডাঙৰ।